নাপায় যদি আপোনাৰ নামটো জানিব পাৰো নেকি? মনিকা দত্ত, সৌটোৱে আমাৰ ঘৰ। মোৰ নাম বিপুল বৰুৱা। ইয়াৰ পৰা অলপমান দূৰতে ফাৰ্ম এখন খুলিছো, তাতে থাকো। মাজে মাজে টাউনতো থাকো, নিজা ঘৰ আছে। ভাল বাৰু, আহো। বেয়া নাপায় যদি বলো চাহ একাপ খাই যাব। আজিলৈ খাওক, সময় পালে কেতিয়াবা আহিম বাৰু। আহক। বাইদেউ বল, ৰৈ আছো দেখোন। হা বল। মণি, বৰ পলম কৰিলি যে। জানে দেউতা, আমি মটৰত আহিলো। এজন মানুহে আমাক মটৰত তুলি আনিলে। কি যে মজা লাগে মটৰত উঠি। কোন মানুহ মণি? চিনি নাপাওঁ, বাছৰ কাৰণে ৰৈ আছিলো। হঠাতে গাড়ী এখন দেখি মনটোৱে ৰখাই দিলে। তেখেতে জোৰ কৰি আমাক গাড়ীত তুলি থৈ গ'লহি দেউতা। নামটো বিপুল বৰুৱা। অলপ আগত হেনো ফাৰ্ম এখন খুলিছো, তাতেই থাকে। চাবি আকৌ, যাৰে তাৰে লগত মটৰত নুঠিবি। দিনকাল আজিকালি যেনেকুৱাহে হৈছে। তেওঁৰ লগত কথা পাতি কিন্তু বেছ ভদ্ৰ যেনেই লাগিল। হলেও চাই চিতি চলিবি আই। পিছে তোৰ চাকৰিৰ কি হ'ল? কাইলৈ জইন কৰিব লাগিব। যা আই, কানি কাপোৰ সলাই কিবা অলপ খাই ল'গৈ। বাইদেউ, অথনিৰ মানুহজন খুব ভাল নহয়নে? কেনেকৈ জানিলি? চাচোন, তেওঁ যদি আমাক নানিলেহেঁতেন তেনেহলে ইমান দূৰ বাট খোজকাঢ়ি আহিব নালাগিলেহেঁতেন নে? গাড়ীত তুলি আনিলে ভাল মানুহ হয় নেকি? নহয় নেকি? আমি দেখোন কিমান দিন খোজকাঢ়ি আহিছো, কোনেও দেখোন আমাক গাড়ীত তুলি নানে। দে বাৰু, বৰ ভাল মানুহ। তই এতিয়া শুই থাক। আঁঠুৱাখন কিয় নেপেলাবিচোন? ৰ বাৰু, মই ভাল গীত এটা গাই তোক টোপনি আনি দিম। ইমান আশা কৰিব নাপায়, আমি দুখীয়া মানুহ। কোনোমতে খাই লৈ জীয়াই। বাৰু বাইদেউ, কালিৰ পৰা তয়ো চাকৰি কৰিবি নহয়, তেতিয়াহলে আমি গাড়ী কিনিব পাৰিম নেকি? তাতকৈ তই ভালকৈ পঢ়া শুনা কৰিবি, ডাঙৰ মানুহ হবি, তেতিয়া তই নিজেই গাড়ী কিনিব পাৰিবি। তোৰ গাড়ী হোৱালৈ মই বুঢ়ীয়ে হৈ যাম আকৌ। তেতিয়া তই মই ডাঙৰ মানুহ হমেই আৰু গাড়ী কিনিতো উঠামেই। বাৰু এতিয়া শুই থাক, কাইলৈ চাকৰিলৈ যাব লাগিব নহয়, সোনকালে উঠিব লাগিব। ৰ মই আঁঠুৱাখন পেলাই দিওঁ। আই মণি, অলপ লৰালৰি কৰ। প্ৰথম দিনাখনেই পলম হলে বেয়া দেখাব নহয়। ওলাইছো দেউতা। এই টকা 5টা নে, তই টিফিন খাবি। আৰু বাছৰ ভাড়াও লাগিব নহয়। এটকা দিলেই হ'ব। ৰাখচোন। আহো দেউতা। যা, ময়ো যাওঁ স্কুললৈ। হয় ছাৰ, আহি পোৱাই নাই। বাৰু এই যে মিছ দত্ত, প্ৰথম দিনাখনেই পলম হল দেখোন। বাছত বৰ ভিৰ। কোনোমতে দুখন বাছৰ পাছতহে উঠিব পাৰিলো। আজিৰ পৰা সময়মতে আহিম বাৰু। বাৰু বাৰু, আপোনাক মেনেজাৰ চাহাবে দেখা কৰিবলৈ কৈছে। সেই সিফালৰ কথাটোতে আছে। ভাল বাৰু, পিছে আপুনি মোক আপুনি বুলি নকব। আপুনি মোৰ পিতৃৰ বয়সীয়া। তুমি বুলি ক'লেই ভাল পাম, তই বুলি মাতিলেও বেয়া নাপাওঁ। বাৰু, আগতে মেনেজাৰক দেখা কৰি আহাগৈ, তাৰ পাছত মই তোমাক কাম সমজাই দিম। আহিব পাৰোনে? Yes, come in. মোক হেনো মাতি পঠিয়াইছিল। তুমি, আপুনি মিছ দত্ত? হয় ছাৰ, মোক তুমি বুলিয়ে মাতিব।
বেয়া নাপাওঁ। ওকে ওকে, বয়সত সৰু যেতিয়া তুমি বুলি মাতিব পাৰো, নহয় জানো? হয়। যোৱা তুমি এতিয়া কামবিলাক ভালদৰে শিকি লোৱা। লাভলি, পইচা বেয়া নাপায় যদি আহক, ঘৰত নমাই দিম। নাই নেলাগে, খোজকাঢ়িয়ে ভাল লাগিছে। এদিনৰ চিনাকি, তাতে সৰু ভাইটিও নাই, বিশ্বাস কৰিব পাৰে, বিপদত নপৰে। নাই, খোজকাঢ়িয়ে ভাল লাগিছে। ইমান দূৰ বাট খোজ কাঢ়িবলৈ আপোনাকহে ভাল লগা দেখিছো। আহক, উঠি আহক, মিছাতে সংকোচ নকৰিব। ভয় নাই, ইয়াতে বহক। ক'ৰবালৈ গৈছিল বোধ কৰো? হয়। সদায় যায় নেকি? কালিও এনেকুৱা সময়তে লগ পাইছিলো। আজিৰ পৰাহে সদায় যাব লাগিব। কিয়? আজিৰ পৰা চাকৰিত ভৰ্তি হৈছো। কিহৰ চাকৰি? স্কুলৰ? হয়, কোম্পানীৰ, কেৰাণী। কোন কোম্পানী? বৰুৱা ছাপ্লাই চিণ্ডিকেট। বৰুৱা ছাপ্লাই চিণ্ডিকেট। হয়, জানে নেকি? হয়, জানো। বিৰাট কাৰবাৰ, বৰ ডাঙৰ ফাৰ্ম। ইয়াতে ৰখাই দিয়ক। ঘৰ অলপ আগতহে। নালাগে, ইয়াতে নামো। বুজিছো, সংকোচ আঁতৰা নাই, ভয় আছে। আপোনাক দেখিলে ভয় কৰিবলগীয়া নাই যেন লাগে। তেন্তে কালৈ ভয়? মানুহলৈ। ঠিকেই কৈছে। আগতে মানুহে বাঘ ভালুকলৈ ভয় কৰিছিল। এইবিলাক হাবি আছিল, এতিয়া হাবি গুচি মানুহৰ বসতি হ'ল। বাঘ ভালুক আঁতৰিল, এতিয়া মানুহবোৰেই বাঘ ভালুকলৈ পৰিণত হ'ল। আহোঁ বাৰু। নমস্কাৰ। দেউতা, দেউতা। দেউতা নাই বাইদেউ, দেউতাই পঢ়ুৱাবলৈ গৈছে। অ বাইদেউ, তই আজিও গাড়ীত উঠিলি নহয়? ধেত, মই দেখোন খোজকাঢ়ি আহিছো। মই দেখা নাই হবলা। তই ঘৰৰ অলপ আগতে নামি গৈছ। মানুহজনে মোক দেখি হাঁহিছে আকৌ। মানুহজন খুব ভাল, নহয়নে? ভাল, খুব ভাল। তই পিছে দেউতাক নকবি দেই, বেয়া পাব। নকওঁ বাৰু, মোকো মটৰ উঠাবি হলে দেই। উঠাম বাৰু, বল ভিতৰলৈ। অফিচৰ পৰা আহিল নিশ্চয়? হয়। আপুনি সদায় এইটো সময়ত আহে নেকি, নে সময় মিলাই লৈছে? মিলাই লোৱা নাই, মিলি গৈছে। মানে? ফাৰ্মখন কৰিছো সৰুৰে পৰা এটা ইচ্ছা থকাৰ বাবে। আনহাতে ময়ো আপোনাৰ দৰে 10টা-5টা কৰিব লাগে। তাৰ মানে আপুনিও চাকৰি কৰে? ঠিক চাকৰি নহয়, নিজৰে কোম্পানী বুলিব পাৰে। তাৰে মই মেনেজিং ডাইৰেক্টৰ। কোন কোম্পানী? কোম্পানী এটা আৰু। বাৰু সেইবিলাক থাকক, এতিয়া বাটতে ৰ'ব নে ঘৰমুৱা হ'ব? আপুনি যাওক গৈ, মই খোজকাঢ়িয়ে যাম। সেইটো কেনেকৈ হ'ব? একেটা বাটেৰে যাম যেতিয়া, এজন গাড়ীত যাব, এজন খোজ কাঢ়ি যাব। কথাটো কেনে হয় আপুনিয়ে কওকচোন। অৱশ্যে মোকো যদি বাঘ ভালুকৰ শাৰীত থৈছে তেন্তে ক'বলগীয়া একো নাই। উঠক। চাওক, আপুনি এটা কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ আৰু মই এটা কোম্পানীৰ সাধাৰণ টাইপিষ্ট। আপোনাৰ আৰু মোৰ মাজত বিৰাট পাৰ্থক্য। আপুনি যদি সদায় এইদৰে গাড়ীত উঠাই আনে, মানুহে কি ভাবিব বাৰু? আপোনাৰ হয়তো একো নহয়, কিন্তু মোৰ কাৰণে জানো হ'ব? ঠিকেই কৈছে, মই ইমান দূৰ ভাবিয়ে চোৱা নাই। বাৰু আজি বলক, মোৰ অনুৰোধ, কালিৰ পৰা আমনি নকৰক।
আয়ো মণি, এই মনটোতো দেখোন এতিয়াও আহি নাপালেহি, কলৈ গ'ল বাৰু? জানো দেউতা, মোৰ হলে বৰ ভয় লাগিছে। কিন্তু কেতিয়াও পলম নকৰে। এৰা অ বাইদেউ বাইদেউ কোন আহিছে চাইছোন। মনটোক মই বাটৰ পৰা তুলি মোৰ ঘৰলৈ নসোধাকে লৈ গৈ অন্যায় কৰিছো, ক্ষমা কৰিব। চিন্তা লাগিছিল হয়, পিছে সি কেতিয়াও পলম নকৰে। দেউতা, এখেতেই বিপুল বৰুৱা। সিদিনা যে আমাক গাড়ী তুলি আনিছিল এখেতেই। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। পিছে তুমি বোলে এইখিনিতে কিবা ফাৰ্ম এখন খুলিছা, পিছে কেনে চলিছে? না, সহ্য কৰিব পৰা হৈ গৈছো। আপুনি অলপ বহক, মনটোৰ লগতে কথা পাতক। মই চাহ লৈ আহিছো। বয়ৰ কিবা ঠিক আছেনে? পিছৰ পৰা বাহিৰে বাহিৰে আহি গৈছিলো, ফাৰ্মলৈ গ'ল যেন পাওঁ। ফাৰ্মখনটো বেছি বুলি দেখোন ৰাতিৰ সাজকে খুৱাব যেন পাওঁ। অৱস্থা জোখেৰে যিখিনি পাৰো দিছো, একো বেছি দিয়া নাই। তেনেকৈ বেয়াকৈ নাখাম, মনত কষ্ট পাম। অৱশ্যে কষ্টবোৰ কব নোৱাৰাকৈয়ে আহে। মন্টু বাবু, আহা, মোক অলপ সহায় কৰা। নাখাওঁ। খালে একো নহয়, লোৱা। ডাঙৰে দিলে ল'ব লাগে নহয়। এইয়াহে বায়েকৰ একান্ত বাধ্য ভায়েক। আহোঁতে অকণমান পলম হ'ব। চাও, বিপুল আহিলে আটাই একেলগে খালোহেঁতেন। সি আহিলে আকৌ এবাৰ। ভাল বাৰু, মই আহিছো। মন্টু বাবু, আহো দেই। সি মোক ভুলতো কোৱা নাই। মিছা কথা হয় নকবাচোন। সদায় ছোৱালী ঘৰলৈ গৈয়ে থাকা, একো গম নোপোৱা নে? কাৰ কথা কৈছে মই ধৰিব পৰা নাই। আজি প্ৰথম দিন, পঢ়া আৰম্ভ কৰাৰ আগতে গুৰু অলপ ভোজন কৰাই ল'ব লাগে। পিছে আজি কি পঢ়িবা কোৱা? আজি একো নপঢ়ো, কাইলৈ পৰাহে আৰম্ভ কৰিম। তাৰ মানে আজি গুৰুক ভোজন কৰাই গুৰু ভজন কৰাই হ'ল, নহয় জানো? এয়া আকৌ কি? গুৰু দক্ষিণা। আপুনি মোক কাম শিকাইছিল যেতিয়া আপুনি মোৰ গুৰু। গুৰুৱে প্ৰথমে গ্ৰহণ কৰি সকলোকে ভগাই দিয়ক। কিন্তু আই, এই দুদিনত ইমান খৰচ কৰি পেলালা? একো নহয়, প্ৰথম দৰমহা পাইছো নহয়। বাৰু বাৰু। বাইদেউ, মেনেজাৰ সাহেবে আপোনাক মাতিছে। যোৱা আই, দেখা কৰি আহাগে। বিপুল, কি মা? হাজৰিকাক মই কি কম? একো নকলি দেখোন। কিহৰ কথা কৈছ মা? সেয়া একেটা কথাকে বাৰে বাৰে কিমান কম। ফাৰ্মলৈ যে লৈ যাম বুলি কৈছিলো। কিনো বলিয়ালিখন কৰ অ? ফাৰ্মলৈ হবলৈ মই নিজে যাব নোৱাৰো। তেন্তে তোৰ বিয়াৰ বিষয়ে সুধিছো। ৰচোন মা, ইমান খৰখেদাকৈ কেলে? তইহে খৰখেদা বুলিছ, মই জানো সদায়ে থাকিম? বোৱাৰী এজনীৰ হাতত তোক গতাই থৈ যাব পাৰিলেই হয়। বোৱাৰী লাগে? ঠিক আছে, এজনী আনি দিম দে। বোৱাৰীৰ আকৌ অভাৱ হৈছে। বোৱাৰীৰ অভাৱ হোৱা নাই, বনুকে তোলৈ দিব খোজে। ময়ো মনে মনে ভাবি থৈছো। বনুক দিবহে খোজে, বনু এজনো আহিব খোজে। জানো, তোৰ কথাবোৰ একো বুজি নাপাওঁ। সোনকালে যি হয় এটা জনাবি। কালিও হাজৰিকাই তোক বিচাৰি আহিছিল। হাজৰিকাই মোক সোধাৰ আগতে বনুক সোধাই ভাল হ'ব নেকি? জীয়েকৰ মতামত নোলোৱাকৈ জানো হাজৰিকাই পাৰিব? ছোৱালীৰ মতামত কি আছে অ? আছে আছে মা, আজিকালি দিন সলনি হৈছে। আজিকালি ছোৱালীয়ে নিজে দৰা বিচাৰি লয়। তহঁতৰ দিনত অৱশ্যে বেলেগ আছিল। তোক হোমৰ গুৰিত বহুৱাই দিছিল,
দেউতাই বিয়া কৰাই লৈ আহিছিল বাছ। তোৰো আৰু লাজ কাজ নোহোৱা হৈ গৈছে। তোৰ আগতে যদি লাজ কৰো মা, তেনেহলে ঘৰখনত দেখোন মোৰ লগত কথা পাতিবলৈ মানুহে নাথাকিব। মাজে মাজে কি মন যায় জানো মা? সেই সৰুকালিৰ দৰে তোৰ বুকুতে মূৰটো সুমুৱাই যেন এনেকৈ শুই থাকিম। অ' বাইদেউ, মই কুকুৰা চাই আহোঁগে দেই। আহক। সেইফালে ফিচাৰী এটাও কৰিছো, আন এদিনাখন দেখুৱাম বাৰু। সঁচাকৈ পৰিৱেশটো ইমান ধুনীয়া লাগিছে, যাবৰে মন নাযায়। সঁচাই কৈছেনে? সঁচায়ে কৈছো, খুব ভাল লাগিছে। তেনেহলে ইয়াতে থাকিলে হয় দেখোন। থাকিবলৈ মন গলেওতো থাকিব নোৱাৰি। ঘৰ এখন আছে, দায়িত্বও আছে, যাবই লাগিব। ঠিকেই কৈছে, কিন্তু মই যদি কওঁ মোৰো এৰি দিবলৈ মন নাযায়? বান্ধি ৰাখিবতো নোৱাৰে। জোৰ কৰি হয়তো শৰীৰটো বান্ধি ৰাখিব পাৰিম, কিন্তু মনটোক পাৰো নে নোৱাৰো কব নোৱাৰো। আনৰ মন বান্ধিবলৈ হলে নিজৰ মনটোক আগতে বান্ধি ৰাখিব লাগিব। নিজৰ মনটোক যদি বান্ধি থৈছো বুলি কওঁ, ক্ষমা কৰিব, নকবলগীয়া কথা কৈছো। আপুনি সঁচাই এইবোৰ কথা অন্তৰৰ পৰা কৈছে নেকি? সঁচাই মণি, তোমাক মই ভাল পাই পেলাইছো। মই কথা দিলো। যাওঁ দে না বাইদেউ, এদিন বৰষুণত তিতিলে একো নহয়। নালাগে বুলি কৈছো নহয়, নালাগে। মোক যাব নিদিলে হলে মই ৰাতি ভাত নাখাওঁ। অহা মাহৰ পৰা আশা কৰিছো, ভালেই হ'ব লাগে দেখোন। এদিন আপোনালোকক লৈ যাম বাৰু। আজি কিন্তু আমি আৰু নবহো বিপুল দা, মোৰ পৰীক্ষা ওচৰ চাপিছে। বাৰু অহা দেওবাৰে লগ পাম তেনেহলে। ফাৰ্মলৈকে যাম, গোটেই দিনটো কটাম। মা, তই ওলাবি। মই নাযাওঁ দেই, তোৰ সেই কুকুৰাৰ গোন্ধত বমি হব খোজে। এদিন কৈয়ে আতিছে। কণী খাবলৈ হলে গোন্ধ নাপাও। বাৰু আমি উঠোহে। এটা কথা বিপুল, বনুৰ পৰীক্ষা ওচৰ পালেহি, তাক অলপ কোচিং কৰিবলগীয়া হৈছে। কোনোবা ভাল টিউটৰ তোমাৰ জনাত আছে নেকি? কেলে? বনু কলেজতে আছে দেখোন। লাগিলে মই কৈ দিব পাৰো, মোৰ খুব বন্ধু। কোন বিপুল দা? সেই যে প্ৰণয়, খুব ভাল পঢ়ুৱাই। অ দেউতা, তেখেতে খুব ভাল পঢ়ুৱায়। বিপুল দা, দিয়া না পাৰা যদি ঠিক কৰি। ঠিক আছে বাৰু, মই কালিয়ে কম। এৰা, ল'ৰাটো বৰ ভাল। আমাৰ ঘৰলৈ প্ৰায়ে আহিয়ে থাকে। আজি এই কেইদিনমানহে অহা নাই। তাক মই মতা বুলি কবিচোন। কম বাৰু। বাৰু বলক, মই এতিয়া আপোনালোকক থৈ আহোঁগে। নাই নালাগে, গাড়ী আহিব এতিয়া, অলপ বজাৰলৈ গৈছে। বাৰু, গাড়ী আহিলে মায়ে উভতি যাবলৈ কব। বলক, বলা বনু। মা, মই কিন্তু একেবাৰে ইয়াত ভাত খাই যাম, তই মোলৈ ৰবি। বলক। বেছি পলম বিয়াকো। নাই, নকৰো। তেখেতসকলক থম আৰু আহিম। আহক। ভে ভে কৈছ বজাই আছ, নামি আহিব নোৱাৰ। নামিবলৈ অহা নাই, তোক উঠাবলৈহে আহিছো। বেগাই আহ। কলৈ যাবি? আহচোন, দেখিবি নহয়।
তই হেনো আমাৰ ঘৰলৈকো বহুত দিন যোৱা নাই মায়ে বিচাৰিছে উঠ ঐ অৰ্জুন মুৰ্গী পালি হয় ককাইদেউ বোলে চুপ কৰি থবি বুজিছ হ'ব ককাইদেউ সোনকালে আহিব ককাইদেউ এই যে বনু আহ চিনাকি কৰি দিব লাগিব নে আছে আছে চিনাকি সম্বন্ধও আছে তথা গুৰু ছাত্ৰীৰ সম্বন্ধ আপোনালোক বহক মই দেউতাক মাতি দিছো পিছে ব্ৰাদাৰ মোক ইয়ালৈ অনাৰ উদ্দেশ্য ভয় নাই ছোৱালী দিবলৈ অনা নাই এই ঘৰৰ ছোৱালী দিলেও লগত এটা আইচ বেগ দিব লাগিব অৰ্থাৎ খৰচৰ হেঁচাত যেতিয়া মগজ গৰম হ'ব নহয় আইচ বেগৰ বাহিৰে উপায় নাই দেউতা এয়া আমাৰ প্ৰফেচাৰ প্ৰণয় চলিহা আৰু এয়া মোৰ দেউতা প্ৰণৱ হাজৰিকা নমস্কাৰ বহা বহা বিপুলৰ বন্ধু যেতিয়া তুমি বুলিয়েই মাতি নিশ্চয় আপুনি বুলিলে লাজে পাম বিপুলে নিশ্চয় কথা কৈছে নাই মই কোৱা নাই আগতে কোৱাহেঁতেন সি নাহিলেহেঁতেন তাক জোৰ কৰিহে ধৰি আনিছো আপুনিয়ে কওক সি অমত নকৰে মোৰ ছোৱালীজনী তোমাৰে ছাত্ৰী বুলি কালিহে গম পালো একেজনী ছোৱালী মাকো নাই যাচোন বনু অলপ চাহৰ যোগাৰ কৰগৈ বুলি ভাবিছো তুমি যদি আপত্তি নকৰা মই আপোনাৰ কথাবোৰ বুজিব পৰা নাই মানে তুমি যদি আপত্তি নকৰা মই এটা অনুৰোধ কৰিব খোজো ৰাখিবা বুলি আশা কৰিলো মোৰ দ্বাৰা যদি সম্ভৱ হয় ৰাখিম বাৰু তাইৰ পৰীক্ষা ওচৰ চাপিছে তুমি যদি মাজে মাজে অলপ চাই দিয়া ভাল পালোহেঁতেন অৱশ্যে তাৰ বাবে পাৰিশ্ৰমিকো দিব খোজো যদি তুমি বেয়া নোপোৱা সেইটো কি কথা মাজে মাজে আহি দেখুৱাই দিম বাৰু কিন্তু পাৰিশ্ৰমিক ল'ব নোৱাৰিম অকলশৰীয়া মানুহ দৰমহা টকাকেইটা বেছিহে হয় হহুৱালা আজিৰ দিনতনো কোনোবাই টকা বেছি হোৱা বুলি কয়নে মানুহে যিমানেই পায় সিমানেই বিচাৰে তুমি দেখিছো যুগৰ বিপৰীতে গৈছা বিপুল দা চাহ দিছো আহক চাহ খায়ে আহিছো নহলেও হলহেঁতেন পাৰিশ্ৰমিকো নলবা চাহ জলপানো নাখাবা সেইটো হ'ব নোৱাৰে উঠা উঠা তোমালোকৰ বয়সত শিল খালে শিলো হজম হ'ব লাগে আহা আহ অ বাইদেউ বাইদেউ বিপুল বৰুৱা আহিছে দে টকৰাটো ডাঙৰ মানুহে নাম কাঢ়ি মাতে নেকি তেন্তে কি বুলি ক'ব লাগে ককাইদেউ বুলি কবি আকৌ যাচোন বহিবলৈ দেগৈ মই যাব ধৰিছো বহক ককাইদেউ বাইদেউ এতিয়া আহিব মন্টু বাবু মোক ককাইদেউ বুলি মাতিবলৈ কোনে শিকাই দিছে বাইদেৱে ডাঙৰ মানুহক নাম কাঢ়ি মাতিবলৈ নাপায় নহয় সেইকাৰণে ককাইদেউ বুলি মাতিবলৈ দিছে আহিলে মই নাহিব বুলিয়ে ভাবিছিলো হঠাৎ এনেকৈ মাতি পঠিয়ালে যে অথনি মন্টুৱে খোজ কাঢ়ি মোৰ ফাৰ্ম পাইছেগৈ ইমান সৰু ল'ৰাটোক এনেকৈ পঠিয়াই দিব লাগেনে নাই তাক বাটত লগ পালে গাড়ী ৰখাই কবলৈ দিছিলো ই গৈ যেনেকৈ কৈছেগৈ মই কিবা বিপদ হোৱা বুলিহে ভাবিছিলো ইয়াক মই ইমান সুধিছো তথাপি সি নকয় কিয় মাতিছে এতিয়াই জানিব পাৰিব দেউতা অহা হলে ভালেই আছিল টিউচনৰ পৰা আহোঁতেই পলম হয় অলপ বহকচোন মন্টু বাবু এতিয়া কোৱাচোন মোক কিয় মাতিছিলা নকওঁ বাইদেৱে মানা কৰিছে খং কৰিব বাইদেৱে নিজেই ক'ব মনটো অলপ আঁতৰ হচোন ইয়াৰ মানে কিবা উৎসৱ আছে নেকি ঘৰত একো নাই কালি প্ৰথম দৰমহা পাইছো গতিকে আপোনাকে চাহ একাপ খাম বুলি মাতি পঠিয়াইছিলো কিন্তু আন সকলোকে বাদ দি মোক মতাৰ অৰ্থ কি চাকৰি পোৱাৰ দিনাখন আপুনিয়ে গাড়ী যাই থৈ গৈছিল গতিকে আপোনাক প্ৰথম দৰমহাৰে খুৱাম বুলি মনতে পাঙি থৈছিলো গোটেইখিনি খাব লাগিব হলে নহলে খুব বেয়া পাম অৱশ্যে আমি বেয়া পালেও আপোনাৰ কোনো ক্ষতি নহয় চাওক তেনেকৈ কলে হলে মই একো নাখাওঁ বাৰু নকওঁ খাওক এতিয়াতো কব নোৱাৰে ভৱিষ্যত কথা দিয়ক বাৰু কথা দিলো তোকে লোৱা যাওক প্ৰণয় দেখোন
মেল জমাই বহিছে দেখিছো। আহ ঠিক সময়তে ওলাইছহি। সমস্যা গুৰুতৰ যেনেই পাইছো। নিশ্চয়। মাহিদেউ, আপুনি যাওক, চাহ জলপানৰ ব্যৱস্থা কৰক। মই ইয়াৰ নাৰী নক্ষত্ৰ পৰীক্ষা কৰি চাওঁ। তুমি পাৰিলেহে পাৰিবা আৰু মই তাৰ লগত ভাগৰি গলো। বেপাৰ কি? বৰ ভাগৰ লাগিছে আই। স্কুলতো কেতিয়াবা ল'ৰা ছোৱালী পঢ়াই থাকোতে মোৰতো বেয়া লাগি যায়। আপুনি কিছুদিন ছুটি লওক দেউতা। অলপ জিৰণি ললে গাটো ভাল পাব। মনটোৰো স্কুল বন্ধ, সেই কাষতে থাকিব পাৰিব। ছুটি টুটি ল'বলৈকো ছুটিৰ পাওনাই নাই, আৰু ছুটি দিলেও দৰমহা নিদিয়াকৈহে দিব। হওক দেউতা, অন্তত এমাহমান ছুটি লওক। কিন্তু ঘৰখন চলিব কেনেকে? চলিব দেউতা। আগতে আপোনাৰ দৰমহাৰেই চলিছিল, এতিয়ানো মোৰ দৰমহাৰে এমাহ নচলিবনে? কাইলৈ দৰখাস্ত এখন লিখিব, মনটোৱে দি থৈ আহিবগৈ। দেচোন, হ'ব বাৰু। এই তোৰ আজৰি হলে চাহ একাপ দিবিচোন। কথা তেন্তে ইমানেই। প্ৰথমে তোৰ মত, তাৰ পাছত ছোৱালীৰ মত। ছোৱালীৰ মত কোনে ল'ব? মাহিদেৱে, ছোৱালীৰ দেউতাকে। নহ'ব, তই ল'ব লাগিব। মই? বলিয়া হৈছ নেকি তই? একেবাৰে সুস্থ। কাৰণ মাৰো আপত্তি নাই, ছোৱালীৰ দেউতাকৰো আপত্তি নাই। তেওঁলোকে এনেই যদি কৈ দিয়ে ছোৱালীয়ে মত দিছে বুলি। এটা কাম কৰ, বৰ ভাল হয়। কি কচোন? তয়ে বিয়া কৰাই থ। পাগল নেকি তই? একেবাৰে সুস্থ। ছোৱালীয়ে তোক খুব ভাল পায়। তই তেনেহলে আজিকালি মানুহৰ মনস্তত্ব ষ্টাডি কৰিব পাৰ? অনুমান মাথোন। কিহৰ ভিত্তিত? বনুক যেতিয়া প্ৰথম মই তোক টিউটৰ ঠিক কৰি দিম বুলি কৈছিলো, বনুৱে আনন্দত জঁপিয়াই উঠিছিল। তোক যিদিনা লৈ যাওঁ, বনুৱে তোলৈ যেনেকৈ চাইছিলে তই হয়তো লক্ষ্য কৰা নাছিলি। বনুৰ চকুত মই বেলেগ কিবা এটা দেখা পাইছিলো। ইয়াৰ পাছত মোৰ চকুতো কিবা বেলেগ দেখিছো বুলি কৈ ফালৰি কাটিবলৈ চেষ্টা কৰিবিতো? মোৰ ধাৰণা যদি অমূলক নহয়, তেনেকুৱা কিবা এটা দেখিবলৈ আশা কৰিব পাৰো নেকি? ধৰ তেনেকুৱা কিবা এটা দেখিলি, তাৰ পাছত তোৰ অৱস্থাটো কেনে হ'ব কিবা ধাৰণা কৰিব পাৰিছনে নাই? একেবাৰে সুস্থ থাকিব। কাৰণ বনুৰ প্ৰেমত মই পৰা নাই, আৰু মোৰ অনুমান যদি সত্য হয়, বনু মোৰ প্ৰেমত পৰা নাই। বনুৰ লগত অৱশ্যে প্ৰীতি ভাৱ এটা আছে, সেইটো হৈছে আমাৰ দুয়োটা পৰিয়ালৰ মিলা প্ৰীতিৰ কাৰণে। তাত প্ৰেম শব্দটো একেবাৰে নাই। দেখা যাব সময়ত। তথাপি তই যেতিয়া বনুৰ মত ল'বলৈ কৈছ, এবাৰ চেষ্টা কৰি চাওঁ, আপত্তি নকৰিবি কিন্তু। বহুত পলম কৰিলি দেখোন বনু। পৰীক্ষা হৈ গল যেতিয়া ঘৰতনো সোমাই থাকি কি কৰিম দেউতা? পঢ়া শুনা নাথাকিলে ঘৰত থাকি থাকি আমনি লাগি যায়। আজি বিপুলৰ মাক আহিছিল, তোৰ কাৰণে বহুত সময় বহিলে। এই অলপ আগতে গৈছে। ইছ ৰাম, মাহিদেউ তালে বহুত দিন যোৱাই নাই, বেয়া পাইছে চাগে নহয়? বেয়া পোৱা নাই, বেলেগ এটা কথাৰ কাৰণেহে আহিছিল। কি কথা দেউতা? বিপুলৰ বিয়াৰ কথা লৈ। বিপুলাৰ বিয়া নেকি? কতা, আমি দেখোন একো খবৰেই নাপাওঁ। মনে মনে বিয়া পাতি শেষ মুহূৰ্তত খবৰ দিবলৈ আহিছে। কাইলৈ দিম নহয় মজাটো। মজা আৰু কি দিবি? বিপুলৰ বিয়া তোৰ লগতে পাতিবলৈ মাকে ইচ্ছা কৰিছে। নাই নাই দেউতা, সেইবোৰ নহব। মই BA পাছ কৰিব পাৰিলে MA পঢ়িম। বিয়া চিয়া এতিয়া নাপাতিম। তাতে বিপুলদাৰ মাকেহে ইচ্ছা কৰিছে, বিপুলদাইতো কৰা নাই। বিপুলে যদি ইচ্ছা কৰে তেন্তে তই নিশ্চয় মত দিবি।
এতিয়া একো ক'ব নোৱাৰো দেউতা মুঠতে মই এম এ পাছ নকৰালৈকে তুমি একো নকৰিবা বিয়াৰ পিছতো আমি পঢ়িব পাৰিবি আজিকালি বহুতেই পঢ়ে নহ'ব দেউতা বিয়া হোৱা মানে বুঢ়ী হৈ যোৱা তোমাক দেখিছো মোক খেদিব পাৰিলেই ভাল পোৱা তোৰ ভালৰ কাৰণেই কৈছো তোকতো দূৰলৈ পঠিয়াবলৈ খোজা নাই একেখন চহৰ সদায় পায়েই থাকিম সেইবিলাক কৈ হলে মোক ফুচুলাব নোৱাৰিবা দেই তেতিয়াহ'লে মই তোমাক এৰি কলৈকো নাযাওঁ বাৰু বাৰু তোৰ মতেই হ'ব তুমি ইমান ভাল দেউতা 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 বৰ কষ্ট হৈছে আই মনটো কলৈ গ'ল মই এঠাইলৈ পঠিয়াইছো এতিয়াই আহিব মনটো পালি বাটতে পালো মোক নমাই থৈ গলি একো নকলে এতিয়াই আহিম বুলি কৈছে আহক ডক্টৰ ইনজেকশ্যনটো লৈ আহক পলম নকৰিব কেনে দেখিলে হাৰ্ট বৰ দুৰ্বল ইনজেকশ্যনটো দি চাওঁ কাম নকৰে যেন দেখিলে অক্সিজেন দিব লাগিব ভয়ৰ কাৰণ আছে নেকি হাৰ্টৰ কথা ক'ব নোৱাৰি আপুনি তেখেতৰ ওচৰতে থাকক দেউতা দেউতা ডাক্তৰ বাবু অলপ সোনকালে আহকচোন দেউতা কেনেকুৱাখন কৰিছে লওক ইনজেকশ্যন আৰু প্ৰয়োজন নাই বৰুৱা মানে সকলো শেষ অৰ্থাৎ অৰ্থাৎ আলোচনা তোমাক লৈয়ে হৈছে মোক লৈ এৰা তোমাৰ বিষয়ে ভীষণ গুৰুতৰ আলোচনা দেউতাই মোৰ ওপৰত কিবা বেয়া ভাৱ লৈছে নেকি বেয়া ভাৱ লোৱা বুলি কেলেই ভাবিছে এতিয়াই যে ক'লে মোৰ বিষয়ে কিবা আলোচনা কৰা বুলি কেলেই ভাল কথাৰ কাৰণে পুৰা আলোচনা হ'ব নোৱাৰে নেকি খুলি নকয়নো কেলে এৰা খুলি কোৱাই ভাল দেউতাৰাই তোমাৰ বিয়াৰ বিষয়ে মোৰ লগত কথা হৈছে তোমাৰ মতামত ল'বলৈ কৈছে আপুনি কি ক'লে মোৰ ক'বলৈ কিটো আছে তোমাৰ মতটোহে ল'বলৈ কৈছে দেউতাক ক'ব মোৰ মত আছে তেনেহ'লে এইবাৰ বিপুলৰ মতটো লোৱাহে কথা কি ক'লে অঁ ঠিক কথাকেই কৈছো কিন্তু মইতো বিপুলদাৰ কাৰণে মত দিয়া নাই তেন্তে আপোনাৰ কাৰণে বন্দনা তুমি এইবোৰ কি কৈছা বিপুলৰ লগত মোৰ মনোমালিন্য ঘটাব খুজিছা নেকি মই সঁচাই কৈছো বিপুলদাৰ লগত মোৰ মিলা প্ৰীতি আছে সঁচা কিন্তু বিপুলদাৰ লগত বিয়া হোৱাৰ কথা মই কোনোদিনে চিন্তা কৰা নাই আৰু মোৰ ধাৰণা বিপুলদায়ো কেতিয়াও ভবা নাই আপুনি মোক বন্দনা
তোমাক মই কেতিয়াও বেলেগ দৃষ্টিৰে চোৱা নাই। তুমি অবুজ নহবা। কিন্তু মই যে প্ৰথম আমাৰ ঘৰলৈ অহা দিনাৰে পৰা কোৱা, তুমি মোক নিৰাশ নকৰা? কিন্তু তোমাৰ দেউতা আৰু বিপুলৰ আগত মই কি কৈ ফেৰ দিম? তাৰ কাৰণে তুমি চিন্তা নকৰিবা। দেউতা আৰু বিপুল দাক মই বুজাই কম, মাথো তুমি মত দিয়া। সেয়ে হ'ব বনু। তুমি যদি সঁচাই মোক বিচাৰিছা, মোৰ অমত নাই, কিন্তু বিপুলক কথাটো জনাব লাগিব। মিৰ্জাক অলপ পঠাই দিবচোন। তেওঁ অহা নাই ছাৰ। কিয়? ছুটীত আছে নেকি? হয় ছাৰ, দীঘলীয়া ছুটী বিচাৰি দৰখাস্ত এখন পঠিয়াই দিছে। কিন্তু কামৰ ইমান হেঁচাত চম্ভালিব পাৰিব জানো? উপায় নাই ছাৰ, তেওঁৰ দেউতাক পৰহি দিনাখন ঢুকাল। হয় নেকি? তেতিয়াহ'লে বেলেগ ব্যৱস্থা কৰক। চিঠি পত্ৰবোৰ টাইপ কৰাৰ কাৰণে যাতে পৰি নাথাকে। ভাল ছাৰ। বাইদেউ, কোন? নগেন নেকি? সোমাই আহা। দেউতাই এইবোৰ পঠাই দিছে। দেউতা আবেলিকে আহিব বোলে। অফিচৰ কামত বাহিৰত যাব লগা হ'ল। তাতেই থোৱা। দেউতাই আৰু এটা কথা কৈ পঠাইছে। কি? মোক কেইদিনমান ইয়াতে থাকিবলৈ কৈছে। দেউতাৰ অসুবিধা নহ'ব জানো? নহয় বাইদেউ, আৰু কাম কৰা মানুহ আছে নহয়। মই এতিয়া আহোঁ, সিবিলাকে কাপোৰ কানি লৈ আহিম। বাইদেউ, এজন মানুহ আহিছে। বিচাৰি। কোন মানুহ? চিনি নাপাওঁ, মটৰত আহিছে। আপুনি? কথাটো অলপ আগতে মই অফিচত গম পালো। কি কৰিবা, সকলো ঈশ্বৰৰ ইচ্ছা। আগৰে পৰা কিবা অসুখ হৈ আছিল নেকি? নাই, তেনেকুৱা একো হোৱা নাছিল। আগদিনা সন্ধিয়া গাটো বেয়া লগা বুলি ক'লে। উশাহ লোৱাত কষ্ট পালে। তাৰ অলপ পাছতেই তোমাৰ ছুটী মঞ্জুৰ হৈছে। এই টকাখিনি ৰাখ। টকা কেলে দিছে? দৰকাৰ হ'ব, ৰাখি থোৱা। তাতে মাহৰ শেষ। কাম কাজ কৰিবলৈ নালাগিব জানো? কিন্তু আপুনি দয়া কৰা প্ৰতিজ্ঞা কৰিছে নেকি? নাই মাহিদেউ, কৰাও বুলিনো বিয়া কৰাব পাৰিনে? যেতিয়া হ'ব লাগে নিজে নিজেই হৈ যায়। জানো দেও, তোমালোকৰ কথাবোৰ ধৰিবই নোৱাৰি। কি ৰে প্ৰফেচাৰ, হঠাৎ কি মন গ'ল? আজিকালিতো তোক দৰবত লাগিলেও পাবলৈ নাই। ঘড়ী বন্ধ কৰি দিম, সময় পাৰ হ'ব নোৱাৰিব। ধেমালি নহয়, মই বৰ বিপদত পৰিছো। তোৰ চেহেৰা দেখিয়ে ধৰিব পাৰিছো যে তই বৰ চিন্তাত আছ। ক, উদ্ধাৰ কৰিব পাৰোৱে কিজানি। ইয়াত নহয়, বল একেবাৰে ওপৰলৈ যাওঁ। আহ। আই মনিকা, হেড ক্লাৰ্ক যেন পাইছো। ভিতৰলৈ আহক খুৰাদৌ। ৰ'ব, চকী এখন দিছো। হ'ব হ'ব মোৰ আই, এই ইয়াতে সকলো ঈশ্বৰৰ ইচ্ছাই। তোমাৰ দৰখাস্তখন পাইহে সকলো জানিম। এই বুঢ়াকটো আগতেই খবৰ। আগদিনা সন্ধিয়া দেউতাৰ গাটো বেয়া লগা বুলি ক'লে। পিছদিনা ৰাতিপুৱা আমাক এৰি গুচি গ'ল। তুমিতো একেবাৰে অকলশৰীয়া হলা। মোৰ কাৰণে চিন্তা কৰা নাই, সৰু ভাইটিটোৰ কাৰণেহে চিন্তা হৈছে। তাতে মতা মানুহ নোহোৱা ঘৰ, একো ভাবিয়ে পোৱা নাই। সকাম নিকামো আছে। তুমি চিন্তা নকৰিবা, কিবা অসুবিধা হলে এই বুঢ়ালৈ পাৰিলে খবৰ দিবা। তোমাৰ ছুটিও মঞ্জুৰ হৈছে। পিছে তোমাৰ হাতত
বেয়া নাপাবা আই টকা পইচা আছে নে নাই আছে আজি অফিচৰ পৰা সহায় হিচাপে পাইছো আপুনি নাজানে জানো ক'তা মইতো একো গম নাপাওঁ অথনি মেনেজাৰে নিজেই দি গৈছিল আপোনাক কোৱা বুলি কৈছে মেনেজাৰে নিজে আহি দি গৈছে হয় আই মনিকা মই তোমাৰ পিতৃ বয়সী এটা কথা কওঁ বুঢ়াৰ কথা মনত ৰাখিবা যাচি উপদেশ দিছো আই বেয়া নাপাবা এই মেনেজাৰৰ পৰা অলপ সাৱধানে চলিবা তোমাক অফিচৰ পৰা কোনো সহায় দিয়া হোৱা নাই ইয়াৰ ভিতৰত এই মেনেজাৰৰ কিবা অভিপ্ৰায় থকা যেন পাওঁ আপুনি অলপ বহক দুখ নকৰিবি মইনা সব ঠিক হৈ যাব এই টকাখিনি আপুনি মেনেজাৰক ঘূৰাই দিব যদি পাৰে মোক অফিচৰ পৰা এডভান্স হিচাপে দিব নোৱাৰিলে নালাগে কিন্তু আই মই এই টকা ঘূৰাই দিলে ভাল হ'ব জানো নালাগে বাৰু ময়ে ঘূৰাই দিম সেয়ে ভাল হ'ব আই সেয়ে ভাল হ'ব বাৰু মই এতিয়া আহোঁহে আরে কি হল কথা নকোৱা হলি দেখোন তপস্যাত বহিবি নেকি অহা কথা নহয় বিপুল বৰ সমস্যাত পৰিছো তোৰ আগত মুখ দেখুৱাবলৈ কি লাজ লাগিছে তাৰমানে নিশ্চয় মোৰ অন্যায় হোৱা কাম কৰিলি অন্যায়তকৈ বিশ্বাসঘাতকতাহে বুলিব পাৰি কিন্তু তই বিশ্বাস কৰ বিপুল কিবা কৰিবলৈ যাওঁতে কিবা হৈ গ'ল আৰে বাবা কথা পকাই থকাতকৈ খুলি ক না কম কিন্তু তোৰ মোৰ বন্ধুত্ব আগৰ দৰে থাকিব বুলি কথা দে কিল্লা ফাটে চাও চকু চাও পুৰা দেখিছো তই মোক একো কব নালাগে বনুৰ প্ৰেমত পৰিলি নহয় ঠিক কিন্তু মই অগ্ৰসৰ হোৱা নাছিলো কিবা পাকত পৰি গলো তই বনুৰ বিষয়ে যিদৰে কৈছ বনুৱেও ঠিক তোৰ দৰেই কৈছে বুজি নাপালো বনুৱে কৈছে যে তোৰ লগত ঘৰুৱা হিচাপেহে মিলা প্ৰীতি আছে বিয়াৰ কথা কেতিয়াও ভবা নাই তই মোক ক্ষমা কৰ ভাই তই বেছিকৈয়ে চিন্তা কৰি যিজনী ছোৱালীৰ প্ৰতি মোৰ কোনো দুৰ্বলতা নাই আৰু মই জনাত ছোৱালীজনীৰো নাই তেনেস্থলত বেয়া পাবলগীয়া কিটো আছে তথাপি কংগ্ৰেচুলেশ্যন ব্ৰাদাৰ আগুৱাই যা ভয় লাগিলে কবি কিন্তু বিপুল আৰে ভয় নাই ব্ৰাদাৰ আইচ বেগৰ ঘৰত মই দোকান কেৰিয়াৰ ব্ৰাদাৰ আহিব পাৰোনে কামিন অ তুমি কি হ'ল টকাখিনি ৰাখক কিয় এই টকাখিনি হেনো অফিচৰ পৰা দিয়া হোৱা নাই তোমাক কোনে ক'লে সেইটো মোতকৈ আপুনি বেছি ভালদৰে জানে আচ্ছা অফিচৰ পৰা নিদি যদি মই নিজৰ পৰা দিওঁ মোৰ আত্মসন্মানত লাগিব ভাল বাৰু মই আহিছো অহংকাৰ আছে দেখিছো বাৰু সময়ত দেখা যাব আরে বলু কথা বাদ ভুল হোৱা নাইতো ঠিক বাটে আহিছো তুমিহে কুকুৰা মাছৰ লগত থাকি থাকি বাট পাহৰি গলা সময়ে পোৱা নাই তাৰ পাছত কোৱাচোন হঠাৎ কি মন গ'ল অবাতে আহিবলৈ প্ৰথম কথা দেউতাই তোমাক মাতিছে আজি মই যাম বুলি ভাবিছিলো দেউতাৰে কেৱল লগ পাব লাগে বৰ সমস্যা হৈছে মোৰো বৰ ডাঙৰ সমস্যা হৈছে সেইকাৰণে তোমাৰ ওচৰলৈ আহিছো ৰবা ৰবা মোৰ সমস্যাই সমাধান কৰিব পৰা নাই সিফালে তুমিও আহিছা সমস্যা লৈ সিফালে প্ৰণয়ৰো সমস্যা হৈছে এই গোটেইবোৰ সমস্যা সমাধান কৰিব লাগিব মই ইমানবোৰ সমস্যা লৈ এই এটা মানুহে কোনফালে কি কৰোঁ বাৰু তাতে
কুকুৰা মাছবোৰৰ সমস্যা আছেই, বিপদেই হ'ল দেখিছো। ধেমালি নহয় বিপুল দা, সঁচাই বৰ ডাঙৰ সমস্যাত পৰিছো। সমস্যাবোৰ সদায় ডাঙৰ হয়, সহজভাৱে ল'ব পাৰিলেই সৰু হৈ যায়। প্ৰণয়ৰো সমস্যা বৰ ডাঙৰ। প্ৰণয় দাৰ আকৌ কিহৰ সমস্যা? অকলশৰীয়া মানুহ। অকলশৰীয়া মানুহ কাৰণেই তাৰ সমস্যাটো ডাঙৰকৈ দেখিছো। বাৰু তোমাৰ সমস্যাটোকে শুনা যাওক। আমাৰ সমস্যাবোৰ পেণ্ডিং ফাইলত থলো। কোৱা। দেউতা আৰু মাহীদে তোমাৰ আৰু মোৰ বিয়া পতাৰ কাৰণে উঠি পৰি লাগিছে। তোমাৰ কি মত? সমস্যা ডাঙৰে। তোমাৰ কি মত? তোমাৰ মতটো জানিলেহে মোৰ মতটো কওঁ। নহ'ব, আগতে তোমাৰ মতটো জনা দৰকাৰ। চোৱা বিপুল দা, মই তোমাক সঁচাই ভাল পাওঁ, কিন্তু বিশ্বাস কৰা, মই বিয়া কৰা কথাটো এদিনো ভবা নাই। আচৰিত। কিয়? ঠিক তোমাৰ কথাখিনিয়ে মোৰো কথা। বহু মিলি গৈছে। ধেমালি নহয় বিপুল দা, তুমি মোক ক্ষমা কৰা। ইয়াত ক্ষমাৰ প্ৰশ্নই আহিব নোৱাৰে। যিটো কথা আমাৰ দুজনৰ এজনেও ভবা নাই, তাক বেয়া পোৱাৰ প্ৰশ্নই হ'ব নোৱাৰে। তেনেহলে ধৰা মোৰ যদি আনৰ লগত বিয়া হয়, তেন্তে তুমি জানো সুখী হবা? সেইটো নিৰ্ভৰ কৰে পাত্ৰৰ ওপৰত। সেই পাত্ৰ যদি তোমাৰ বন্ধু প্ৰণয় হয়, যাবই লাগিব। তুমি একো চিন্তা নকৰিবা মন, মই আছো নহয়। মণি, এটা কথা কওঁ, বেয়া নোপোৱাটো? কোৱা। তুমি আৰু মনটো ইয়াত অকলে থকাটো জানো সমীচীন হ'ব? কিয়? মতা মানুহ নোহোৱা ঘৰ, তাতে মনটো সৰু হৈ আছে। আপদে বিপদে দৰকাৰ হলে হঠাৎ কাজ পাবা। কিন্তু উপায়তো নাই। এটা উপায় আছে, যদি তুমি মত দিয়া। বুজিছো কি কব বিচাৰিছা। দেউতা ঢুকুৱাৰ এটা বছৰ পাৰ নহওঁতে সংসাৰ কৰিলে। ছি মণি, তুমি মোক ইমান নিজ বুলি ভাবিছা নেকি? তুমি মোক ভুল বুজিছা। তেন্তে নগেন সদায় ইয়াতেই থাকক, দৰমহা পাতি ময়ে দিম। কিন্তু চোৱা মণি, অন্তত এইখিনি মোক কৰিবলৈ দিয়া। মই যেতিয়া তোমাক বিয়া কৰাম বুলি কথা দিছো, তোমাৰ ভালৰ কাৰণে মোৰ কৰিবলগীয়া বা ভাবিবলগীয়া নিশ্চয় আছে, আৰু এইখিনি আজি মই তোমাৰ পৰা দাবী কৰিব পাৰোঁ। মণি, কোৱা মণি, মোৰ কথা ৰাখিবা? তুমি যি ইচ্ছা কৰা, মাত্ৰ এটা কথা মনত ৰাখিবা, তুমি মোক গ্ৰহণ কৰা বা নকৰা, কোনো অপবাদ নোলায়। মণি, কোৱাৰ কাৰণে তোমাৰ সন্দেহ আঁতৰা নাই, কিন্তু ঠিক জানিবা মণি, মুখেৰে যিটো কৈছো অন্তৰৰ পৰা কৈছো। মইতো সোনকালে পাই ভালেই পাওঁ, মোকো এটা লগ লাগে, কিন্তু সি হাঁহি উৰাই দিয়ে। মই বিপুলক কম বুলি ভাবিছো, কোনো মোৰ কথা নেপেলাব যেন। মোৰ কথাও তেনেকৈ পেলোৱা নাই, কিন্তু কলে কয় বনুৰ মত ল'ব। বনুৰটো মত লোৱাই আছে। তাই MA পাছ কৰিলে বিয়া পাতিবলৈ কৈছে। MA পাছ কৰিলে যেতিয়াই। তেনেহলে তাক কওঁ বনুৱে মত দিছে বুলি। আহিছে যেনেই পাওঁ। মহাদেৱ দেখোন। বনু অহা নাই? প্ৰণয় আহিছে। তাই মাষ্টৰক এৰি আহিবলৈ বেয়া পালে। প্ৰণয়ৰ কাৰণে বনুৱে পাছ কৰিব পাৰিলে, বুজিছা? নহলে যিহে ছোৱালী তাই, এঘণ্টা বহি পঢ়িবলৈ ধৈৰ্য নাই। সঁচাকৈয়ে প্ৰণয়ৰ পঢ়োৱা ধৰণটোৱে বেলেগ। পিছে বিপুল, হেৰি নহয়, তোমাৰ সময় হয় যদি বহা, অলপ দৰকাৰী কথা পাতো। সময় আছে, কওক বাৰু। বনুৱে MA পাছ কৰাৰ পিছতহে বিয়া পাতিবলৈ কৈছিল। এতিয়া পাছ কৰিলে যেতিয়া, তোমাৰতো আপত্তি কৰাৰ কোনো কাৰণ নাই যেন। বৰ ডাঙৰ সমস্যাত পেলালে মহাদেৱ। তোৰনো কিহৰ সমস্যা? তইতো ঘৰ সংসাৰ চলাবৰ কাৰণে চিন্তা কৰিব নালাগে। দৰা সাজি যাবি, কইনা লৈ আহিবি। মোকোতো এটা লগ লাগে। তইতো বেছিভাগ সময় ফাৰ্মতেই থাক, ৰাতিও নাহ। তাৰ মানে মা, তোকহে এতিয়া সাৰথি এটা লগা হৈছে। বাৰু ঠিক আছে, আজিৰ পৰা মই ইয়াতে থাকিম, হ'বতো? তোৰ কেৱল ধেমালি। আপুনিয়ে কওকচোন,
তাৰনো এতিয়া ধেমালি কৰাৰ বয়স আছেনে? মাকৰ লগত পুতেকে ধেমালি কৰিবই আৰু মাকৰ মনত ল'ৰা সদায় কেঁচুৱা বুলি এটা কথা আছে নহয় বিপুলে সেই সুবিধাটোকে লৈছে নহয় মহাদেউ, যদিও মই ধেমালি কৰিছো সঁচাকৈয়ে বৰ সমস্যা হৈছে। খুলিনো নোকোৱা কেলেই? আপুনি বেয়া নাপায়তো? হা কোৱা নাপাওঁ। বাৰু বনুক আপুনি কিমান ভাল পায়? সেইটোনো আকৌ প্ৰশ্ন হ'লনে? এজন বাপেকে মাক নোহোৱা এজনী ছোৱালীক যিমান ভাল পাব লাগে তাতকৈ কোনো গুণেই কম নহয়। তাতে তাইৰ কেঁচুৱাতে মাক ঢুকাল। তই আকৌ মোক জোৰ কৰিছিল পুনৰ বিয়া কৰাবলৈ, কিন্তু মাহীমাক আহিলে তাইক কষ্ট পাব বুলি ভাবিয়ে মই বিয়া নকৰা। তাৰ পিছতো যদি সোধা তাইক মই কিমান ভাল পাওঁ তেন্তে মোৰ ক'বলগীয়া একো নাই। ধৰক তাই এনেকুৱা এটা কাম কৰিছে যিটো কিন্তু বনুৱে যে মই কিবা বেয়া পাবলগীয়া কাম কৰিব পাৰে মই ভাবিবই নোৱাৰো। তাতে তাই যথেষ্ট শিক্ষিতা ছোৱালী, কিবা কৰিছে যদি নিজৰ বিবেচনাৰে মই বেয়া পাব নোৱাৰাকৈ কৰিছে। ধৰক বনুৱে যদি মোৰ বাহিৰে আন কাৰোবাক বিয়া কৰাব খোজে আপুনি জানো মত দিব? এইটো প্ৰশ্ন ইয়াৰ মাজত কেনেকৈ আহিল? মই উত্তৰহে বিচাৰিছিলো, আপুনি ওলটাই প্ৰশ্নহে কৰিলে। ধৰক এনেকুৱা এটা প্ৰশ্ন যদি উঠে তেতিয়া ফুল মিছাতে কথাৰ পাক লগাই থকাতকৈ তোৰ যদি কিবা আছে খুলি নকওঁ কি? তই বেয়া নাপাৱতো মা? নাপাওঁ, ক। মা মই বনুক বিয়া কৰাব নোৱাৰিম। কি কলি? সঁচাই কৈছো মা। মা আপুনি হয়তো মোক বেয়াই পাইছে। আপুনি যদি বনুক সঁচাকৈ মৰম কৰে মোৰ লগত বিয়া দি তাইৰ জীৱনটো অশান্তি কৰি নতুলিব। কিন্তু একো বুজিব পৰা নাই বিপুল। সময়ত সকলো বুজিব। মোৰ এটা অনুৰোধ মহাত, বনুৱে যদি আন কাৰোবাক বিয়া কৰাব খোজে আপুনি অমত নহব, কাৰণ বনুৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বনুৱে আপোনাৰ সন্মান কেতিয়াও হানি নকৰে। দেউতাৰ কথা কিয় চিন্তা কৰিছা? মোৰ বিশ্বাস দেউতাক মই সন্মান কৰাব পাৰিম। কিন্তু মোৰ ঘৰুৱা পৰিৱেশৰ লগত তুমি জানো নিজকে খাপ খুৱাই চলাব পাৰিবা? নোৱাৰাটো কোনো মানে নাই। সেইবিলাক কথা মই আগতে ভাবি থৈছো। তেন্তে তুমি দেউতাক ক'ব পাৰা, মোৰ আপত্তি নাই। সঁচাই কৈছা? প্ৰণয়, তোমাক মই বনুৰ শিক্ষকে নিযুক্ত কৰিছিলো, কিন্তু তুমি গুৰু আৰু ছাত্ৰীৰ মাজত সম্বন্ধ ৰাখিব নোৱাৰিলা। শুনা প্ৰণয়, তুমি কাইলৈ আবেলি ইয়ালৈ আহিবা। ভাল বাৰু নহয়, তুমি কথা দিব লাগিব যে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হলেও কাইলৈ 4টা বজাত তুমি ইয়ালৈ আহিবা। আহিম বাৰু। বেছ, গুড বয়। বনু, তই কাইলৈ নিজে চাহৰ যোগাৰ কৰিবি, বুজিছ? বিপুলে বনুক বিয়া নকৰায় ইতিমধ্যে মই বনুৰ কাৰণে দৰা ঠিক কৰিছো। কাইলৈ 4টা বজাত দৰাই নিজে চাব আহিব। দেউতা, এইবিলাক কন্দা কথা মই ভাল নাপাওঁ। মই কথা দি আহিছো, কথা ৰাখিব লাগে। অৱশ্যে তেওঁলোকে তোক স্বাধীনতা দি পঠিয়াইছে যে তোৰ মত নহলে তেওঁলোকে বিয়া নাপাতে। গুড বয়। সময়ৰ মূল্য বুজা দেখিছো। ঠিক 4টাতে আহি পাইছা। তেওঁলোকো আহি বহি আছে, কিন্তু বনুৱেহে কান্দি কাটি অস্থিৰ। ব'লা আমি ভিতৰৰ ৰুমতে বহো। তুমি বহা, মই আহিছো। বনু, তোৰ ওলোৱা হোৱা নাই? চাহৰ যোগাৰ সকলো হৈ আছে দেউতা। মই চাহ লৈ গৈ আছো। কিন্তু কাপোৰ কানিখিনি ভালকৈ পিন্ধি ল, চুলিখিনি অন্তত আঁচুৰি ল। হ'ব দেউতা, এনেকৈয়ে হ'ব। কৰ তোৰ যি ইচ্ছা। এই বুঢ়া বয়সত যদি মোক লাজত পেলাই ভাল পাওঁ ময়ো তোক একো নকওঁ। তেওঁলোকেতো মোৰ সাজ পোছাক চাব অহা নাই, মুখহে চাব আহিছে। ব'লা, মই চাহ লৈ গৈছো।
বুজিছা প্ৰণয়, আজিকালি ল'ৰা ছোৱালীবিলাকৰ কাণ্ড কাৰখানাবিলাক ধৰাই টান। মাক বাপেকৰ কথাও নুশুনে। আৰু তোমালোকো ডেকাবিলাক যে হৈছা, ছাত্ৰ ছাত্ৰীক ক'ত ভাল উপদেশ দিবা, ওলোটাই লাইহে দিয়া। সিহঁতেও তোমালোকৰ মূৰৰ ওপৰত উঠে। কোৱা, মই কোৱা কথাবিলাক সঁচা নহয় বুলি? কিহে, মই কোৱা কথাবিলাক মিছা নেকি? উত্তৰ নিদিয়া দেখোন। উত্তৰ দিবলৈ মোৰ কোনো বাটেই নাই। আপুনি মোক ক্ষমা কৰক। মই যিমানৰ মানুহ তাতেই নাথাকি বহুত বেছিলৈ হাত মেলিছিলো, আৰু আজি তাৰ বাবেই অপমান পাবলগীয়া হৈছে। ইমানতে যে ৰক্ষা পৰিলা, কপাল ভাল বুলি জানিবা। দেউতা, আহ, লৈ আহ। দুটা কাপ যে আনিলি। তুমিয়ে দেখোন ক'লা দুজন বুলি। বাৰু, আৰু এটা লৈ আহ। বুজিছা প্ৰণয়, আমাৰ দিনত মাক বাপেকে বিয়া পাতি দিছিল, বছ কাম খতম। আজিকালি দিন সলনি হ'ল। মই পিছে ল'ৰা ছোৱালীৰ মতামত লোৱাটো পচন্দ কৰোঁ, কিন্তু সেই বুলি যদি একেবাৰে ষ্টেণ্ডাৰ্ড নোহোৱা পচন্দ হয়, মই ছাপোৰ্ট কৰিব নোৱাৰো। বনু, বহ। কিহে প্ৰণয়, এনেকৈ দিও তলমূল কৰি বহি থাকিবা নেকি? মই বুঢ়াই অকলে অকলে বলকিও আছো, খাইও আছো। খোৱা, নোখোৱা কেলে? বনু, তোৰ আকৌ কি হ'ল? তই নাখাও কিয়? নে দৰা পচন্দ হোৱা নাই? মতামত এটা দে। নেদেখাকৈ কেনেকৈ মতামত দিওঁ? দেখা পোৱা নাই? এইয়াকে তোৰ সন্মুখত মন মাৰি বহি আছে। প্ৰণয়, চোৱা, তোমাৰ পচন্দ নাই। দেউতা, তুমি তাৰমানে? তোৰ দেউতা কিমান নিষ্ঠুৰ বুলি ভাবিছনে? তোৰ মনত দুখ দি জানো মই শান্তি পাম? দেউতা, তুমি ইমান ভাল। এতিয়াতো ভাল হমেই। প্ৰণয়ৰ লগত যেতিয়া গুচি যাবি, তাৰ পিছতে বুঢ়ালৈ মনত থাকিলেহে। কেনেকৈ নকবা দেউতা? অ' বাইদেউ, নাযাওঁ নেকি? আজি দেওবাৰ নহয়। ওলাইছো নহয়। তোৰ ওলাওঁতে বহুত সময় লাগে। বুঢ়া মানুহৰ দৰে কথা কবলৈ শিকিছ। অ' বাইদেউ, মই নতুন কাপোৰযোৰ পিন্ধিলো দেই। পিন্ধিবলৈকেতো আনিছো, তইহে বাকচত সোমোৱাই থ। বাইদেউ, তোক আজি বৰ ধুনীয়া লাগিছে অ'। এনেকৈ পিন্ধিবিচোন। বাৰু, তই যদি ভাল পাৱ পিন্ধিম দে। বল এতিয়া। সঁচাই জানা বনু, মই খুব আনন্দ পাইছো। কিন্তু বিপুলা, তুমি অভিমান কৰি মুখত আনন্দ প্ৰকাশ কৰা নাইতো। বনু, তোমাৰ লগত যদি মোৰ দুদিনৰ চিনাকি থাকিল নোলাব। তোমালোক দুইলৈকে মোৰ অন্তৰৰ শুভেচ্ছা সদায় থাকিব। বিপুলা, আশীৰ্বাদ কৰিবা। কোন ছোৱালী সেইজনী? তোমালোকৰ সমস্যা সমাধান কৰাৰ পাছত মোৰ সমস্যাৰ কথা যে কৈছিলো, সেয়ে এই। কিন্তু এনেকৈ গুচি গ'ল কিয়? বুজা নাই? তোমাক আশীৰ্বাদ কৰাৰ লগে লগে মোৰ ওপৰত ঈশ্বৰৰ অভিশাপ পৰিল। শ্ৰী বিপুলা, তেনেকৈ নকবা। ক'ত থাকে? বোলা, মোক লৈ বোলা। এতিয়া নালাগে। নহয় বিপুলা, তোমালোকৰ ভুল বুজাবুজি হ'ব, সেইটো কেতিয়াও হ'ব নোৱাৰে। মই যামেই, তুমি মোক লৈ বোলা। মনিকা, মনিকা। বহক ককাইদেউ। মন্টু, তোমালোকে মোক মাত নলগোৱাকে গুচি আহিলা কিয়? বাইদেৱে মোক টানি লৈ আহিল। মই কি কৰিম? বাইদেউক মাতাচোন। বাইদেউ নাই, অফিচৰ মেনেজাৰৰ গাড়ীত ক'ৰবালৈ গ'ল। মেনেজাৰৰ গাড়ীত?
কোনে গৈছে? মই নাজানো, নগেনে জানে। ৰ'ব মাতি দিছো। বনু, মোৰ কিন্তু সন্দেহ হৈছে। কেনেকুৱা? মেনেজাৰ দত্তৰ ছোৱালীৰ প্ৰতি দুৰ্বলতা আছে। মেনেজাৰে কি বুলি মাতি নিলে? বোলে বোলে কোনোবা মিনিষ্টাৰ আহিছে, কিবা দায়িত্ব লাগে, মিনিষ্টাৰক ধৰিব লাগে, বাইদেউ থাকিলে ভাল হয়। বনু ব'লা। ফেক্টৰীৰ বঙলা, বুজিছো, ব'লা। আহচোন, কলৈ যাবি? দেখা না। চকীদাৰ, চকীদাৰ। ছাৰ, গেছ ৰুম খুলিলে। ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আহিব এতিয়া। আহিলে মোক খবৰ দিম। ভাল ছাৰ। আহা মনিকা। আহা, বহা। সংকোচ কৰাৰে কি আছে মনিকা দেৱী? ইমান নিজান ঠাই, তুমি আৰু মই অকলে। তাৰমানে আপুনি মোক ফাঁকি দি ইয়ালৈ লৈ আনিছে। মই কালি অফিচত ৰিপৰ্ট কৰিম। ফূৰ্তিব তোমাৰে। গোটেই অফিচে জানিব যে তুমি আৰু মই এই বঙলাত অকলে আছিলো। কি হ'ল? জগাই ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আহিছে, ইয়াতে থাকিব হেনো। মেনেজিং ডাইৰেক্টৰে পঠিয়াই দিছে। হঠাৎ মিনিষ্টাৰ ক'ৰ পৰা ওলাল? নাজানো ছাৰ, এই কোম্পানীৰ কামৰ বাবে আহিছে। সিমূৰৰ কথাতে জিৰণি লৈছে। বল বাইছো। আপুনি? মই সেইজনী ছোৱালী যাক আপুনি বিপুলদাৰ লগত দেখি উচাত মাৰি গুচি আহিছিল। কিন্তু মই ইয়ালৈ অহা কথাটো আপুনি কেনেকৈ জানিলে? আপোনাকে বিচাৰি আহিছো। আপুনিতো নিজে অহা নাই, আনিছেহে। কিন্তু এটা কথা জানিব খুজিছো, বিপুলৰ লগত আপোনাৰ কেনেকুৱা সম্পৰ্ক? ককাই ভনী আৰু বন্ধুৰ দৰে। বাটে বাটে সকলো কৈ যাম, আহক। বনু লৰালৰি কৰা। গুড মৰ্ণিং। বহকচোন। পিছে আমাৰ গেষ্ট হাউচত আপুনি ইণ্ডাষ্ট্ৰী মিনিষ্টাৰক লগ পালেনে? মিছ দত্তক পঠিয়াই দিয়ক। ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ মানে ছাৰ আপোনাক কোনে ক'লে? শুনিছো আপুনি উপজাচি কোম্পানীৰ স্বাৰ্থৰ বাবে যোৱাৰ কাৰণে অশেষ ধন্যবাদ। মানে ছাৰ, মোৰ য'ত অলপ পলম হ'ল বাবে মিনিষ্টাৰ গুচি গ'ল, লগ ধৰিব নোৱাৰিলোঁ। আহিব পাৰোনে ছাৰ? প্লিজ কাম ইন। Sit down, please. আপুনি? ময়েই এই কোম্পানীৰ মালিক। বহা। ছাৰ, মই যাব পাৰোঁনে? অলপমান ৰ'ব। দেউতাই দিয়া চাকৰিটো যদি মোৰ হাতেৰে খেদাব নিবিচাৰে, তেনেহলে অলপ ভদ্ৰ হ'বলৈ শিকিব। আৰু এটা কথা জানি থওক, কিছুদিন পিছত এওঁ এই কোম্পানীৰ মালিক হ'ব। অৰ্থাৎ শুদ্ধ ভাষাত ক'বলৈ গ'লে মোৰ লগত বিয়া হ'ব। যাওক এতিয়া।
শুদ্ধ ভাষাত বিয়া হ'ব। ময়ো যদি ৰত্নদত্ত হওঁ তহঁতৰ বিয়া পতাম। কি হ'ল নিমাত হৈ গলা যে? ভাবিছো। কিয় আপত্তি আছে নেকি? নহয়, ভাবিছো যে চাকৰিটো মোৰ যোগ্যতাৰ কাৰণে পাইছো নে তোমাৰ দয়াৰ কাৰণে। ছি মণি, তুমি মোক ইমান নিজ বুলি ভাবিছা নেকি? বিশ্বাস কৰা, যিদিনা প্ৰথম তোমাক গাড়ীত তুলি নিওঁ সেইদিনা তোমাৰ মুখে গম পালো যে মোৰ কোম্পানীটো তোমাৰ চাকৰি হৈছে। কিন্তু তুমি জানি মোক কোৱা নাছিলা কিয়? কোৱা নাছিলো এই কাৰণেই, তুমি হয়তো ভাবিলো বা যে মই জানি শুনিয়ে তোমাক চাকৰিটো দিছো আৰু ইচ্ছাকৃত ভাৱে তোমাৰ লগত চিনাকি হবলৈ গাড়ীত তুলি। সঁচাই কৈছানে? বিশ্বাস কৰা মণি, যিদিনা তোমাৰ লগত ঘনিষ্ঠতা বাঢ়ি আহিল সেইদিনাই ভাবিছিলো মোৰ আচল পৰিচয় দিওঁ, কিন্তু ভয় হয় সকলো জনাৰ পাছত তুমি যদি মোৰ পৰা আঁতৰি যোৱা। কিন্তু আজি যে তোমাৰ পৰিচয় দিলা। পৰিস্থিতিয়ে বাধ্য কৰিলে। তোমাৰ আৰু মোৰ সম্বন্ধ কি তাৰ জনাৰ পাছত মেনেজাৰে ভৱিষ্যতে তোমাক আমনি নকৰে। কিন্তু মোৰ যে এতিয়া ভয় হৈছে। ভয়? কিহৰ ভয়? মোৰ পৰিচয় পোৱাৰ পাছত যদি তোমাৰ ঘৰে মোক গ্ৰহণ নকৰে, কাৰণ তুমি মালিক আৰু মই তোমাৰ কৰ্মচাৰী। কি আচৰিত, তুমিতো মোৰ পৰিচয় আগতে পাইছা। আগতে জানিছিলা যে মই আন বেলেগ কোম্পানী এটাৰ মেনেজিং ডাইৰেক্টৰ, আৰু এতিয়া গম পালা তুমি যিটো কোম্পানীত চাকৰি কৰা সেই কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ মই। কথা ইমানেই। কিন্তু তোমাৰ ঘৰে একেটা কথাকে পেঘেনিয়াই থাকে। বিয়া মইহে কৰাম। এটা কথা ঠিক জানিবা, মাক মই মান্তি কৰাব পাৰিম। এতিয়া তুমি ৰাজিতো? ছোৱালী ভাল হলে মোৰ আপত্তি নাই, পিছে মই যি ভাবিছিলো সেইটো হৈ নুঠিল আৰু। সেই আমাহিদেউ, আপুনি আকৌ ঘূৰি ঘূৰি সেই একে কথালৈকে আহে। বিপুলাইতো মোক বিয়া কৰাৰ কথা কেতিয়াও ভবা নাছিল। সি নাভাবিলে কি হল, মইতো ভাবিছিলো। আচ্ছা মাহিদেউ, আপুনি বোৱাৰী বিচাৰিছিল আপোনাৰ মনৰ জোখাৰে, অৰ্থাৎ ঘৰ ধৰিব, আপোনাৰ আলপৈচান ধৰিব, আপোনাক শুশ্ৰূষা কৰিব, নহয় জানো? নহয়নো কি, নহলে বোৱাৰী কিয় লাগিছে? ঠিকেইতো মাহিদেউ, আমি যিজনী ছোৱালীৰ কথা কৈছো আপোনাৰ মনৰ জোখাৰে পাব, আৰু বিপুলৰো পচন্দ। কিন্তু ছোৱালীৰ মাক দেউতাক নাই, নিজে চাকৰি কৰি চলি আছে, গতিকে অৱস্থাটো বুজিছেই। অৱস্থাৰ কথা মোক নালাগে, মুঠতে ছোৱালীয়ে ঘৰ ধৰা হব লাগিব। বিপুলৰ পচন্দ আছেতো। বিপুলাইতো আমাক কবলৈ পঠিয়াইছে। আৰু কি জানে মাহিদেউ, মোক বোৱাৰী কৰি আনিলে 24 ঘণ্টাৰ ভিতৰত 6 ঘণ্টামানহে ঘৰত থাকিলোহেঁতেন। কিন্তু এইজনী ছোৱালী বোৱাৰী কৰি আনিলে 24 ঘণ্টাৰ ভিতৰত 28 ঘণ্টা ঘৰতে থাকিব। একেবাৰে খাটি কথা মাহিদেউ। খাটি কথা? তহঁতে ভাবিছ হবলা মোক ফুচুলাইছ। মোক বোৱাৰী লাগে তাক ঘৰচীয়া কৰিবৰ কাৰণেহে। ঠিক কথা, এইটোহে খাটি কথা। তেনেহলে আমি আহো মাহিদেউ। বাৰু বনু, তহঁতে এবাৰ তাক লগ ধৰি মই যেনে তেনে মতা বুলি কবিচোন। আজি দুদিনে ফোন কৰি হাইৰাণ হৈ গৈছো। এতিয়াই ফাৰ্মলৈ যাম মাহিদেউ। আহো। আহো মাহিদেউ। মন কাম নায়েই, বিয়া কৰাবলৈ যে মত দিছে সেইটো। খৰচ পাতি যি হয় আপোনাৰ হাতে দিয়েই কৰিব, আৰু অফিচৰ মানুহখিনিয়ে লাগি ভাগি দিব লাগিব। ভাল বাৰু, তেনেহলে মই মেনেজাৰক 20,000 মান টকা বেংকৰ পৰা উলিয়াই আনি থবলৈ কম। পাৰিলে এবাৰ মেনেজাৰক মৰিয়ালৈ আহিবলৈ কবচোন। ভাল বাৰু, পিছে ছোৱালী কাৰ ঘৰৰ একো নকলে দেখোন। সঠিক ময়ো নাজানো, সি নিজেই পচন্দ কৰিছে। ছোৱালীৰ হেনো মাক দেউতাকো নাই, চাকৰি কৰি চলি আছে। ছোৱালীৰ বিষয়ে একো নজনাকৈয়ে মত দিয়ে যে। প্ৰণৱ হাজৰিকাক চিনি পাই নহয়? পাওঁ, ভালকে পাওঁ। তেখেতৰে ছোৱালী নে? তেখেত অৱশ্যে আমাৰ
খুব ঘৰুৱা মানুহ তেখেতৰ ছোৱালী আৰু হ'বলগীয়া জোঁৱায়েক আমাৰ বিপুলৰ বৰ বন্ধু ইহঁতেও ছোৱালীৰ খুব প্ৰশংসা কৰিছে আহক আহক বনু বহ আপোনাৰ তালৈকে যাম বুলি ভাবি আছিলো আহি ভালেই কৰিলো বনুৰ মুখত কথাটো শুনিয়েই মই লৰি আহিছো দিন বাৰ ঠিক কৰিছে নেকি হয় এই অহা মাহতে পাতিম বুলি ভাবিছো ভালেই কৰিছে হৈ গ'লেই মোৰো চিন্তা এটা দূৰ হয় আপোনাৰ আকৌ কিহৰ চিন্তা এই হালক লৈ মানে বিপুলৰ বিয়া হৈ গ'লেহে বনু আৰু প্ৰণয়ে বিয়া পাতিব হেনো পিছে ছোৱালী কাৰ ঘৰত বনু সোধা স্বত্তেও একো নকলে ময়ো নাজানো ল'ৰাৰ পচন্দ হৈছে বিয়া পাতিব খুজিছে বনুহঁতেও একো নকয় এইটো কেনেকৈ হ'ব ছোৱালীৰ মাক বাপেক নাই বাৰু বুজিলো পিছে নাম এটাতো আছে নামটো ক সেয়া দেউতা আকৌ লাগিয়ে আছা আমি ঠিক কৰিছিলো একো নজনোৱাকৈ বিয়াখন পাতিম বাৰু ইমানেই যদি জানিব খুজিছা নামটোকে জানি থোৱা নাম হ'ল শ্ৰীমতী মণিকা দত্ত মণিকা দত্ত চিনি পাই নেকি পাওঁ মানে মণিকা দত্ত নামে ছোৱালী এজনী আমাৰ অফিচতো কাম কৰে কিয় বনু সেইজনী ছোৱালীয়ে নেকি দুদিন পাছত জানিবাই যেতিয়া কৈয়ে দিওঁ সেইজনী ছোৱালী দেউতা কিন্তু সেইটো কেনেকৈ হ'ব দেখাতেইতো বেয়া দেখি নহয় মাহীদেউ ছোৱালীজনী খুব ভাল ছোৱালী আপুনি অমত নহ'ব ছোৱালী দেউতা কিন্তু বনু বিপুল এটা কোম্পানীৰ মালিক হৈ তাত তলতীয়া কৰ্মচাৰী এজনীক বিয়া কৰালে মানুহে হাঁহিব যে আজিৰ যুগতো যদি আপোনালোকে উচ্চ নীচ ভাৱ লৈ থাকে তেনেহলে আমি এই প্ৰগতি কৰি চিঞৰ বাখৰ কৰাৰ কোনো অৰ্থই নাথাকে মানুহক মানুহ বুলি গ্ৰহণ কৰিব পাৰিলে কোনো কাৰো হাঁহিয়াতৰ পাত্ৰ নহয় কিন্তু ছোৱালীজনীৰ বিষয়ে মোক যদি আপোনালোকে বিশ্বাস কৰে ছোৱালীজনীৰ বিষয়ে ক'বলৈ একো নাই অতি শান্ত ছোৱালী অতি ভদ্ৰ তাৰোপৰি এই ছোৱালীজনীক যদি আপুনি বোৱাৰী ৰূপে গ্ৰহণ কৰে তেনেহলে এই পৃথিৱীত মোতকৈ সুখী মানুহ আৰু কোনো নোলাব যা হওক আপোনাৰ মুখত কথাখিনি শুনি নিশ্চিন্ত হল আপুনি সকলো যা যোগাৰ কৰক মেনেজাৰক টকাখিনিৰে সৈতে মৰিয়ালৈকে পঠিয়াই দিব আই মণি এতিয়াতো আৰু তুমিহে আমাক পলমকৈ আহিলে কৈফিয়ত বিচাৰিবা খুৰাদেউ আপুনি কি কৈছে মই একো বুজিব পৰা নাই আশীৰ্বাদ কৰিছো আই হৰগৌৰীৰ বসতি হওক খুৰাদেউ বুজা নাই তুমি বুজিবা কেনেকে ময়ে বুজা নাছিল কোম্পানীৰ মালিক হৈ বুঢ়াক পাহৰি ন হ'ব আই হ'ব বহা মই অলপ পলমেই হ'ল টকাখিনি লৈ আহিছো এয়া লওক এইটো চাবি কথাটো বুজ কৰো শুনিছাই বিপুলৰ বিয়া তোমালোকে লাগি ভাগি দিব লাগিব ছোৱালী সি নিজেই পচন্দ কৰিছে মই আপত্তি নকৰিলো ছোৱালী তোমাৰ জনা শুনাই জনা শুনা মানে হেডক্লাৰ্কে মোক বিয়াৰ কথাহে ক'লে ছোৱালী কোনে একোকেই কোৱা নাই হয় নেকি বুঢ়া মানুহ পাহৰিলে চাগে হেডক্লাৰ্কে কিন্তু খুব প্ৰশংসা কৰিছে পিছে কাৰণো ছোৱালী মাক দেউতাক নাই চাকৰি কৰি চলি আছে ক'ত চাকৰি কৰে সেইটোৱেইতো ৰহস্য তোমাৰ তলতেই চাকৰি কৰে মোৰ তলততো বহুত ছোৱালী চাকৰি কৰে কোননো ছোৱালী মই দেখাই নাই নামটোহে শুনিছো নামটো মণিকা দত্ত মণিকা দত্ত কি হ'ল তুমি দেখোন গহীন হৈ ৰলা ছোৱালীজনী কিবা মইনো কি কম ল'ৰা হ'ল আপোনাৰ বোৱাৰী হ'ব আপোনাৰ মই ভাল বুলি ক'লেও একো নহয় বেয়া বুলি ক'লেও একো নহয় তুমি যেন কিবা লুকাব খুজিছা লুকুৱাবলৈনো কি আছে যাৰ লোন খাম তাৰ গুণ গাম মইনো কি আছিলো
তেখেতে বাটৰ পৰা তুলি আনি মোক এই চাকৰিটো নিদিলেহেঁতেন আজি হয়তো মই বাটৰ ভিকু হৈ থাকিবলগীয়া হ'লহেঁতেন। চাকৰি কৰা দিনৰে পৰা কোম্পানীৰ স্বাৰ্থ আৰু আপোনালোকৰ পৰিয়ালটোৰ মংগলৰ বাবে কাম কৰি আহিছো। এই পৰিয়ালটোৰ অমংগলৰ কথা মই কোনোদিনেই চিন্তিব নোৱাৰো। আপোনালোকেই সকলো ঠিক কৰিলে যেতিয়া মই ক'লেনো কি হ'ব? তুমি যেন কিবা ক'ব খুজিও ক'ব পৰা নাই। সঁচাই যদি আমাৰ মংগল চিন্তিছা তেনেহ'লে খুলি কোৱা। আপুনি অভয় দিছে যেতিয়া খুলিয়েই কওঁ, এই বিয়াখন নপতাই ভাল হ'ব নেকি? মই জনাত ছোৱালীজনী দুশ্চৰিত্ৰা, অফিচটো একেবাৰে নষ্ট কৰি দিছে। চাকৰিৰ পৰা খেদিব খুজিলেও বিপুলৰ কাৰণে তাইক খেদিব নোৱাৰো। তথাপিও আপোনালোকে যি ভাল দেখিছে কৰক, মই হিতাকাংক্ষী বুলিহে কথাটো ক'লো। তেনেহ'লে হেড ক্লাৰ্কে কি মোক মিছা আশ্বাস দিলে? এইখন বিয়া হ'বই নোৱাৰে। কিন্তু বিয়াৰ পিছত মনটোৰ কি হ'ব? মনটোৰ আৰু কি হ'ব? মনটো আমাৰ লগতে থাকিব। তোমাৰ এই ঘৰটো ভাড়া দিম। কিন্তু 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 কৰি নাথাকিবাচোন, মনে মনে থাকা। মই যি কওঁ মোৰ মতে চলিব লাগিব। মই আহোঁ। মা মা মা, এইকেইদিন মই আহিবলৈ সময়ে পোৱা নাই। কুকুৰাৰ কণী উমনি দিয়াইছো নহয়, বৰ ব্যস্ত হৈ আছো। বনু আৰু প্ৰণয় আহিছিল তোৰ বিয়াৰ কথালৈ। গম পাও হ'বলা। মা, তই যে ইমান ভাল। বনোৱাৰ প্ৰণয়ে লগ পাই মোক সকলো কৈছে। মই ভবাই নাছিলো মা, তই যে ছোৱালী নেদেখাকৈয়ে মত দিবি। দিছিলো, কিন্তু এতিয়া নিদিওঁ। মা, তই সেইজনী ছোৱালী কিয় মা? একো নুসুধিবি। নোৱাৰ বুলিছো, নোৱাৰ। মই সেইজনী ছোৱালীকে বিয়া কৰাম। বিপুল, অবাধ্য নহবি। ছোৱালীজনীৰ বিষয়ে মই বহুতো কথা শুনিছো। কিন্তু মা, এইবিলাক তোক কোনে কৈছে? মেনেজাৰে কৈছে। বিশ্বাস কৰ মা, এইবিলাক একেবাৰে মিছা কথা। তই মোক শিকাব নালাগে। যি মেনেজাৰে সদায় আমাৰ পৰিয়ালৰ মংগল চিন্তা কৰি আহিছে, সেই মেনেজাৰৰ কথা মই অবিশ্বাস কৰিব নোৱাৰো। তই বিশ্বাস কৰ মা, মেনেজাৰ বৰ ভাল মানুহ নহয়। ভাল হওক বেয়া হওক, এইখন বিয়া হ'ব নোৱাৰে। মা, এইখন বিয়া হ'বই লাগিব। মই ছোৱালীজনীক কথা দি থৈছো। বিপুল, এই মোৰ শেষ কথা মা। বিপুল! মা, 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 মা। বিপুল দা, মাহিৰৰ কি হৈছে? পাছত কম। ডাক্তৰে কৈছে দৰৱতকৈ নাৰ্ছিঙৰ ওপৰতহে সকলো নিৰ্ভৰ কৰিছে। নাৰ্ছিঙৰ ওপৰত নিৰ্ভৰ কৰিছে? বনু, তুমি মাহিদৰ চলত থাকা, মই আহিছো। কলৈ যাবি? পাছত কম। গাড়ীখন দেচোন মোক। জংঘাখনকে লৈ যোৱা। এখেতক তুমি লৈ যোৱাচোন। মই আহিছো। বনু, কিন্তু মোৰ কাৰণে তেখেত অসুখত পৰিল। মোৰ পৰিচয় পালে তেখেতক ভাল কৰিবলৈ যাওঁতে যদি কিবা অঘটন ঘটে? সেইবিলাক চিন্তা পাছত হ'ব। এতিয়া মই যি ধৰণে কৈছো সেই ধৰণে কৰি যোৱা। প্ৰণয়, মণি, তুমি? প্ৰণয় দাই মোক সকলো কৈছে। বোলা। মাহিদেউ ভাল নহ'লে কিন্তু ইয়াতে থাকিব লাগিব। কিন্তু মনটো অকলে থাকিব কেনেকৈ? তাতে মোৰ কাপোৰ কানিও অনা নাই। মনটোকো ইয়ালৈকে লৈ আনিম আৰু তোমাৰ কাপোৰ কানিও লৈ আনিম। কিন্তু প্ৰণয়, মই একো বুজিব পৰা নাই। বুজিবৰ একো দৰকাৰ নাই। প্ৰথমে মাহিদেউৰ শুশ্ৰূষা। ব'লা মণি।
শালৰ ফাললৈ অহা যেন লাগিছে। গাটো ধুই ব্ৰেকফাষ্ট কৰিলো। মণি, তোমাৰ বৰ কষ্ট হৈছে মণি। শুশ্ৰূষাকাৰিণীৰ কাৰণে ৰোগী আৰোগ্য হোৱাটোৱে আনন্দৰ কথা। মোৰ কাম হ'ল যেতিয়া মই কাইলৈকে যাম বুলি ভাবিছো। কিন্তু মণি, তুমি গলে মাৰ চোৱা, মইতো সদায় ইয়াত থাকিব নোৱাৰো, আৰু মোৰ ধাৰণা তোমাৰো ইমান সাহস নহব। মণি, মই যাবলৈ ওলাইছো। ওলালিয়ে নে? দেচোন, যোৱাৰ আগতে মোৰ চুলিখিনি বান্ধি দি যাচোন। নিৰু, তই সদায় মন মাৰি গেলি। ঘৰখন এৰি অহা বহুত দিন হ'ল নহয়, চিন্তা লাগি আছে। ভাইটিৰো বহুত দিন স্কুল ক্ষতি হ'ল, তাক আজি পঠিয়াই দিছো। তোৰ শুশ্ৰূষাৰ কাৰণেই মই বাচি উঠিলো। তই গলে মোৰ অসুবিধাই হ'ব যেন পাওঁ। নগৈতো উপায় নাই। এৰা, যাবই লাগিব। মাজে মাজে সময় পালে আহি থাকিবি। মই আহিছো। চিন্তাকে কৰিব পাৰিলেহেঁতেন। বোৱাৰীনো নানাকেলে মাহিদ? বিপুলে মত দিলেহে। মোক শুশ্ৰূষা কৰা ছোৱালীজনীৰ দৰে এজনী যদি বোৱাৰী পালোহেঁতেন। মণিকাৰ? নিৰুৰ দৰে? হেৰা, তাই যাৰ ঘৰৰ বোৱাৰী হব সেইখন ঘৰত সদায় আনন্দ হব। তাই কি নানাকিলে বোৱাৰী কৰি? তাকে কৰক মাহিদু। তাইক ৰচোন বনু, তই তাইক এতিয়াই ধৰি আনিব পাৰিবিনে? নিশ্চয় পাৰিম মাহিদু। এতিয়াহে মনত পৰিছে, ছোৱালীজনী বৰ চুৰুনি। তাই মোৰ বৰ ডাঙৰ বস্তু এটা চুৰ কৰিছে।
সঁচাই কৈছেনে মাহিদেউ? মিছা কবলৈ কিটো আছে? প্ৰণয় যোৱা, তাইক এতিয়াই ধৰি লৈ আহা। হেবা লাগি কি চাই আছ? নেযাওঁ কেলে? যোৱা আকৌ। গৈছো মাহিদেউ। ব'লা। হেল্ল', মই হাজৰিকাই কৈছো। মই বিপুলৰ মাকে কৈছো। অহ, আপুনি? আজি দুদিন মই যাবই পৰা নাই। গা ভাল পাইছে নহয়? পাইছো। বিপুলৰ বিয়া কাৰ লগত? মণিকাৰ লগতে। বৰ ভাল কথা। মোৰো এটা চিন্তা গ'ল। ভালেই হ'ব। সময় পালে এবাৰ আহি যাবচোন। নাই নাই নাই, আজি যাব নোৱাৰিম। পাৰিলে মই কাইলৈকে যাম। ভাল বাৰু। এৰিছো। কামৰ হেঁচাত এদিনো খবৰ ল'ব নোৱাৰিলো। আপোনাৰ গা বোধ কৰে এতিয়া সম্পূৰ্ণ সুস্থ। পিছে হঠাতে যে মোক মাতি পঠিয়ালে? বিপুলৰ বিয়া ঠিক কৰিছো। যা যোগাৰ কৰিব লাগে। ছোৱালী? বৰ ভাল ছোৱালী। অসুখত তাইয়েই শুশ্ৰূষা কৰিছিল। পিছে আগৰ ছোৱালীজনীৰ জীৱনটো নষ্ট হ'ব যেনেই পাইছো। তাইৰ লগতেই বিয়া পাতিম। ইহঁতে বুদ্ধি কৰি তাইৰ দ্বাৰাই মোক শুশ্ৰূষা কৰাইছিল। মণিকাই? সিহঁতকো নামটো সলাই নিৰু ৰাখিছিল। কালি সন্ধিয়া বিপুল আৰু ছোৱালীজনীয়ে ওপৰত কথা পাতি আছিল। মই সেই বাৰাণ্ডাখনতে বহি আছিলো। ইয়াৰ পৰাই যে সকলো শুনা পায় সিহঁতৰ খবৰেই নাই। আপুনি যেতিয়াই গম পাই গ'ল। সিহঁতে মোৰ লগত অভিনয় কৰিছে। ময়ো অলপ অভিনয় কৰোচোন। ছোৱালীজনী কিন্তু বৰ ভাল। আপুনিও নজনাৰ আও ধৰি থাকিবচোন। বুঢ়াৰ হাতত চেঙেলি পৰিল দেখিছো। ভাল বাৰু, মই এতিয়া আহো। অফিচত বহুতো কাম আছে। ভাল বাৰু। কথাটো কিন্তু নজনাব। আহা আহা, বহা। তোমাৰ উপাৰ্জনেৰে তোমাৰ পৰিয়ালটো চলি আছে। হয়। কোন কোন আছে? মা, দেউতা, দুজনী ভনী আৰু দুটা ভাই। চাকৰিটো গলে তোমাৰ অসুবিধা নহব জানো? মোক চাকৰিৰ পৰা খেদিব খুজিছে নেকি? নেখেদো। তোমাৰ ভনী হ'ব, নিশ্চয় হ'ব। চাকৰিটো যদি বজাই ৰাখিব খুজিছা তেনেহলে মণিকাৰ বিয়াৰ সকলো যোগাৰ জাতি তুমি কৰিবা। হ'ব হ'ব। তুমি তাইৰ ঘৰটো চিনি পোৱা নহয়? কাইলৈৰ পৰা ৰভা তৰাৰ কাম আৰম্ভ কৰি দিবা। হ'ব হ'ব। টকা পইচা? তুমি টকা পইচা চিন্তা কৰিব নালাগে। যোৱা। মাহিদেউ, বলো, সিটো ঘৰৰ আলমাৰিতে নতুন কাপোৰ অলংকাৰ আছে। এক পিন্ধাই দেগৈ। কি ভেবা লাগি চাই আছা? প্ৰণয়, কি ভেবা লাগি চাই আছা? মই যি কৰিবলৈ কৈছো তাকেই কৰা। গৈছো মাহিদেউ, ব'লা। পোৱালি এইফালে নাম কি? মনটো মোৰ নাম কি জানন নাজানো? জানো। কি? সকলো বুঢ়ী মানুহৰে নাম হেনো আইতা। আইতা। মাহিদেউ, তোৰ কাম কাজবোৰো ধুনীয়া।
সজালে পৰালে আৰু ধুনীয়া দেখি এতিয়াৰ পৰা চুৰ কৰা অভ্যাসটো এৰিব লাগিব। মোক আপুনি বিশ্বাস কৰক, দুখীয়া হ'ব পাৰো, কিন্তু চোৰ বুলি মিছা অপমান নিদিব। আপোনাৰ দুটি চৰণত ধৰি কাকুতি কৰিছো। মোক শুশ্ৰূষা কৰিবলৈ আহি মোৰ ঘৰতে চুৰ কৰিবি, মই ভবাই নাছিল। প্ৰণয়, বিপুলক মাতি আনা। যাওঁ মাহীদেউ। বিপুল, মাহীদেউ মাতিছে। বল, তই চিন্তা কৰি কৰি কবি হবৰ উপক্ৰম হৈছ, আৰু ইফালে মাহীদেউ মোকে ফুলকবি বন্ধাকবি বনাই ভাজি খাবৰ উপক্ৰম কৰিছে। বল। আহ আহ, মন মাৰি থাকিব নালাগে, তোৰ বিয়া পাতিছো। কিন্তু মা, যদি নহয় মোৰ ল'ৰাটোৰ মন চুৰ এতিয়া কান্দিবলৈ আহিছ। যা যা, তাৰ নাকি লগাগৈ, তেহে যদি সি সুস্থিৰ হয়। মা তহঁতে ভাবিছিলি হবলা সকলো খেলি মেলি কৰি দি মোক ঠগাবি, পিছে মোৰ লগত হাৰিলিতো। মাহীদেউ, আপোনাৰ বুদ্ধিৰ আগতনো আমি তিষ্ঠিব পাৰিমনে? নহয়নে বনু? আপুনি যে ইমান চালাক। উলিয়াব নালাগে, ইহঁতক লৈ অকণমান ফুৰি আছো।